गुड मॉर्निंग स्टूडेंट्स। আজি তোমালোকক সাধারণ ঘাতাঙ্কৰ প্রয়োগ চ্যাপ্টার 5 ঘাতাঙ্কৰ লগাৰিথমৰ বিষয়ে আমি অলপ আলোচনা কৰিম আৰু ইয়াত তোমালোকে ঘাতাঙ্কৰ সহায়ত কিদৰে ডাঙৰ ডাঙৰ পূৰণ হৰণ তাৰপিছত যিবোৰ আমি এনেই কেলকুলেটৰ নাটিবই ইমান ডাঙৰ ডাঙৰ পূৰণ হৰণ থাকে মানখিনি নোলায় তাৰপিছত আমি নিজেও কৰিবলৈ বৰ টান হয় ডাঙৰ ডাঙৰ পূৰণ হৰণ তো এডভান্স মেথড ষ্টুডেণ্টে ঘাতাঙ্কৰ লগাৰিথমৰ প্ৰয়োগ কৰি কিদৰে ডাঙৰ ডাঙৰ পূৰণ হৰণ যিমান ডাঙৰ ডাঙৰ সংখ্যাৰ সমস্যাবোৰ আমি ইয়াত কৰিব পাৰিম। যেনেকুৱা ধৰা ডাঙৰ ডাঙৰ পূৰণ হৰণটো হ'লে তাৰপাছত কিছুমান সংখ্যা আছে কিছুমান সংখ্যা যেনেকুৱা ধৰা 7 টু দি পাৱাৰ 20 এতিয়া 7ক কি কৰিব লাগিব 20 বাৰ পূৰণ কৰিব লাগিব 7 ইনটু 7 ইনটু 7 ইনটু 7 তো এইটো কৰিবলৈ বৰ টান হয়। এতিয়া আমি তেনেকুৱা সংখ্যাৰ আমি ঘাতাঙ্কৰ সহায়ত সহজে ওলাব পাৰোঁ আৰু এটা আৰু তোমালোকৰ এইটো চেপ্টাৰত এক্সাৰচাইজত এনেকুৱা দিয়া থাকিব যে ধৰা 2 টু দি পাৱাৰ 20 বা 2 টু দি পাৱাৰ 24 তাত কেইটা অংক থাকিব মানটো ওলোৱাৰ পাছত কেইটা অংক থাকে আমি সেই অংককেইটা ঘাতাঙ্কৰ সহায়ত সহজে ওলাব পাৰোঁ। তো এতিয়া আমি ঘাতাঙ্ক কি হয় বস্তুটো জানো আগতে ঘাতাঙ্ক হয় কি ঘাতাঙ্ক হ'ল এক প্ৰদত্ত ভূমিৰ ঘাত বা সূচক এক প্ৰদত্ত ভূমিৰ ঘাত বা সূচক যেনেকুৱা আমি ধৰি লৈছোঁ a টু দি পাৱাৰ m ইকুৱেল টু m a হ'ল ভূমি m হ'ল ঘাত বা সূচক ইয়াৰ পৰা আমি কি পাম m এটা মান পাম এইটোৰ আমি এটা মান পাম। ঘাতাঙ্কটো হ'ল কি এই n ৰ মানটো বুজায় ঘাতাঙ্ক ইয়াত। আচ্ছা ইয়াত a m কি হয় a m হ'ল বাস্তৱ সংখ্যা হ'ব a টু দি পাৱাৰ n ইকুৱেল টু m কমা a কমা n এইকেইটা হ'ল তোমাৰ a n m হ'ল বাস্তৱ সংখ্যা। এতিয়া আমি a টু দি পাৱাৰ n ইকুৱেল টু m ক আমি লগত কেনেকৈ লিখিম লগ ইউজ কৰিম লগ a ভূমি সাপেক্ষে m ৰ ঘাতাঙ্ক হ'ব n a ভূমি সাপেক্ষে m ৰ ঘাতাঙ্ক n ঠিক আছে। আৰু ইয়াত a গ্ৰেটাৰ দেন 0 আৰু a is not equal to 1 a টো শূন্যতকৈ ডাঙৰ হ'ব আৰু a টো কেতিয়াও 1 নহয় একতকৈ 2 3 এনেকুৱা হ'ব পাৰে কিন্তু শূন্যতকৈ ডাঙৰ আৰু 1 নহয় এইটো কেতিয়াও ভূমিটো কেতিয়াও ঘাতাঙ্কৰ ভূমি কেতিয়াও 1 নহয় ঠিক আছে। এইটো হ'ল তোমাৰ এইটোক আমি এনেকৈ লিখিব দিম n ইকুৱেল টু লগ a ভূমি সাপেক্ষে m আমি পঢ়িম কেনেকুৱা কিদৰে পঢ়িম n হ'ল a ভূমি সাপেক্ষে m ৰ ঘাতাঙ্ক n হ'ল a ভূমি সাপেক্ষে m ৰ ঘাতাঙ্ক। এয়া হ'ল তোমাৰ ঘাতাঙ্কৰ এটা থলমূলকৈ আমি কিদৰে ক'ম কিদৰে লিখিম তাৰ এটা তোমালোকে ধাৰণা এটা পালা ইয়াৰ পৰা। এতিয়া তো তোমালোকে যেতিয়া এই ভিডিঅ'টো দেখা টাইমত তোমালোকে ৰিপিট কৰি চাব পাৰিবা ইউটিউবত দি দিম তোমালোকে বহি কলম উলিয়াই লিখি ল'বা বস্তুখিনি সৰু সৰু বস্তু হয় কিন্তু এইখিনি দৰকাৰ পৰিব এইখিনি বস্তু তোমালোকে লিখিবা। এতিয়া ঘাতাঙ্কৰ কিছুমান ধৰ্ম ঘাতাঙ্কৰ ধৰ্ম 1 নম্বৰ আমি কি জানো
আমি আমি এনে কি আমি জানো যে যেনেকৈ তোমালোকৰ এ টু দি পাৱাৰ মানে ঘাত থকা আৰু শূন্য ঘাত থকা এক ঘাত থকা এটা ভূমিৰ কি হয় ঘাতাংকৰ ক্ষেত্ৰত কি হ'ব পাৰে সেইখিনি বস্তু আমি চাওঁ এ টু দি পাৱাৰ আমি কি জানো এ টু দি পাৱাৰ 0 ইকুৱেল টু 1 যিকোনো সংখ্যাৰ যদি পাৱাৰ মানে ঘাত শূন্য হয় তেতিয়াহ'লে মান কিমান হয় 1 হয় মানে কি ধৰা 3 টু দি পাৱাৰ 0 ইকুৱেল টু কিমান 1 হলে এতিয়া আমি ঘাতাংকত লিখিলে কেনেকৈ লিখিম log a ভূমি সাপেক্ষে একৰ ঘাতাংক কিমান হ'ব 0 log a ভূমি সাপেক্ষে একৰ ঘাতাংক 0 ইয়াত চাওঁ উদাহৰণ হয় এক্সাম্পল এইটো আমি লগত হলে কেনেকৈ লিখিম log 3 ভূমি সাপেক্ষে একৰ ঘাতাংক 0 আমি কি দেখিলো যিকোনো ভূমি সাপেক্ষে একৰ ঘাতাংক কি হ'ব 0 যিকোনো ভূমি সাপেক্ষে একৰ ঘাতাংক 0 হ'ব এটা তোমালোকে লিখি ল'বা এনেকৈ চব লিখি ল'বা মই এটা দি যাম 2 নম্বৰত আছে 2 নম্বৰত কৰোঁ a to the power 1 equal to a জানো আমি যেনেকৈ 3 to the power 1 কিমান হ'ব 3 to the power 1 equal to 3 তিনি একবাৰ পূৰণ কৰিলে তিনি একবাৰ এটা ঘাত তিনিৰ এটা ঘাত থাকিলে কিমান হ'ব ৰিজাল্ট ওলাব 3 এইদৰে এতিয়া চোৱা আমি লগত গৈ আহোঁ log a আমরা কি দেখা গেছে চোৱা একে ভূমি সাপেক্ষে ভূমি এ আৰু সংখ্যাটো এ একে ভূমি সাপেক্ষে যিকোনো সংখ্যাৰ ঘাতাংক কিমান হ'ব 1 ভূমি চোৱা 3 আৰু সংখ্যাটো 3 ঘাতাংক কিমান ওলাইছে 1 ওলাইছে তাৰ পৰা আমি কি লিখিব পাৰো যিকোনো সংখ্যাৰ যিকোনো সংখ্যা একে ভূমি সাপেক্ষে ঘাতাংক কিমান হ'ব 1 হ'ব লিখি লবা এইবোৰ তোমালোকে লিখিবা কি লিখিছে যিকোনো সংখ্যাৰ একে ভূমি সাপেক্ষে ঘাতাংক 1 হ'ব এতিয়া 3 নম্বৰ a to the power infinity minus infinity equal to কিমান হয় 0 য'ত a is greater than 1 কি কৈছে a to the power minus infinity equal to 0 আৰু য'ত a টো একতকৈ ডাঙৰ লগত কি ধৰে লিখিম log a ভূমি সাপেক্ষে
শূন্যৰ ঘাতাংক হৈ যাব মাইনাছ ইনফিনিটি লগ এ হ'ব লগ এ 0 ঘাতাংক হ'ব মাইনাছ ইনফিনিটি কি লিখিব পাৰো একতকৈ ডাঙৰ ভূমি সাপেক্ষে শূন্য ঘাতাংক কিমান হ'ব মাইনাছ ইনফিনিটি চোৱা এইটো কি একতকৈ ডাঙৰ ভূমি সাপেক্ষে যিকোনো সাপেক্ষে শূন্যৰ ঘাতাংক কিমান হ'ল মাইনাছ ইনফিনিটি এইবোৰ তোমালোকে লিখি ল'বা ইয়াত 4 নম্বৰ ধৰ সংখ্যা কেইটামান ধৰিলো 3 to the power 4 কিমান হ'ব 81 তিনি 4 বাৰ পূৰণ কৰিলে 81 ওলাব লগক কি ধৰ লিখিম লগ 3 81 equal to 4 তিনি ভূমি সাপেক্ষে 81 ৰ ঘাতাংক হৈছে 4 আৰু ইয়াত চোৱা 9 স্কয়াৰ ইকুৱেল টু কিমান হয় 81 9 স্কয়াৰ ইকুৱেল টু 81 ঘাতাংক লিখিলে log 9 81 equal to 2 9 ভূমি সাপেক্ষে একাকীৰ ঘাতাংক 2 ইয়াত চোৱা ইয়াত ভূমি আছে 3 আৰু ইয়াত ভূমি আছে 9 3 হলে একাকীৰ ঘাতাংক কিমান হয় 3 ভূমি হলে একাকীৰ ঘাতাংক 4 হয় আৰু 9 ভূমি হলে একাকীৰ ঘাতাংক হয় 2 আপনি কি দেখা গ'ল যে ভিন ভিন ভূমি সাপেক্ষে কোনো সংখ্যা ঘাতাংক কি হ'ব ভিন ভিন হ'ব কি দেখা গ'ল চোৱা একাকী ইয়াতে একাকী সংখ্যা দুটা একেই কিন্তু ভূমি বেলেগ বেলেগ হৈ যোৱাৰ ভূমি কিমান হ'ল ইয়াত 3 ইয়াত 9 3 হোৱাৰ লগে লগে একাকী ঘাতাংক হৈ গ'ল 4 আৰু 9 হোৱাৰ লগে লগে একাকী ঘাতাংক হৈ গ'ল 2 আমি কি দেখিলো ভিন ভিন ভূমি সাপেক্ষে কোনো সংখ্যাৰ ঘাতাংক ভিন ভিন হয় এতিয়া তোমালোকে চোৱা সীমাবদ্ধতা কিছুমান আছে ৰেষ্ট্ৰিকশন কিছুমান আছে ঘাতাংক কৰাত ঘাতাংকৰ যেনেকৈ আমি আগত কি a to the power 0 বা এইখিনি ধৰ্মখিনি আমি দেখিলো হলে কি হয় কিন্তু সীমাবদ্ধতা কি এইখিনি আমি ধৰিব নোৱাৰো এনে ঘাতাংকৰ ভূমি কেতিয়াও শূন্য নহয় ঘাতাংকৰ ভূমি আমি কেতিয়াও শূন্য ধৰিব নোৱাৰো কাৰণ শূন্য ভূমি বিশিষ্ট সূচক অৰ্থহীন ঠিক আছে যেনেকৈ
0 0 টু দি পাৱাৰ 1 এইটো কিবা হয় জানো মই কোৱাই নাই শূন্য ভূমি বিশিষ্ট একো আমি নাপাওঁ নকৰোৱে শূন্য ভূমি বিশিষ্ট সূচক অৰ্থহীন আৰু তাৰপিছত কৈছে ঘাতাক ভূমি কেতিয়াও ঋণাত্মক ধৰা নহয় কাৰণ ঋণাত্মক হ'লে কি হয় ঘাতাংকৰ মান কাল্পনিক হ'ব তাৰপাছত ইয়াত চোৱা ঘাতাংকৰ ভূমি কেতিয়াও এক ধৰা নহয় আমি ঘাতাংকৰ ভূমি কেতিয়াও এক নধৰো কাৰণ যিকোনো সংখ্যাৰ একে ভূমি সাপেক্ষে ঘাতাংকৰ মান এক তো সেইকাৰণে আমি ভূমি কেতিয়াও এক ধৰা নহয় কিয়নো বুজি পালা যে যিকোনো সংখ্যাৰ একে ভূমি হ'লে ভূমি যদি তেনেকুৱা লগ 3 ধৰা 3 ভূমি সাপেক্ষে 3 ঘাতাংক কিমান হ'ব 1 হ'ব হয়নে নহয় আমি একে ভূমি সাপেক্ষে ঘাতাংকৰ মান কি হয় 1 হয় এইটো মই অলপ বুজাই দি আছোঁ তোমালোকক কিদৰে একচুৱেলি এই দুটা মই মোহাৰি দিম তোমালোকে লিখি ল'বা ঠিক আছে মই এই বস্তুটো মই এই লাইন এই সেন্টেন্সটো বা এই বাক্যটো তোমালোকক আকৌ মই একবাৰ বুজাই দিম ঘাতাংকৰ ভূমি কেতিয়াও এক ধৰা নহয় ঠিক আছে এতিয়া ধৰা 1 টু দি পাৱাৰ 7 কিমান হ'ব 1 হ'ব একক আমি 7 বাৰ মাল্টিপ্লাই কৰিলে কিমান হ'ব একে ওলাব ঘাতাংকৰ সহায়ত কিদৰে লিখিম লগ 1 ভূমি সাপেক্ষে একৰ ঘাতাংক কিমান হ'ব 7 এইটো 1 নম্বৰ হৈ গ'ল আকৌ আৰু এটা লগ 1 to the power 9 equal to 1 একক আমি 9 বাৰ পূৰণ কৰিলেও কিমান হ'ব 1 ওলাব ঘাতাংকৰ সহায়ত লিখিম লগ 1 ভূমি সাপেক্ষে একৰ ঘাতাংক 9 কি দেখা গ'ল ইয়াৰ পৰা 1 আৰু 2 ৰ পৰা আমি কি পাম 1 আৰু 2 ৰ পৰা আমি কি দেখিম 1 আৰু 2 ৰ পৰা আমি কি পাম আমি পাম কি পাম চোৱা লগ 1 ভূমি সাপেক্ষে একৰ ঘাতাংক আৰু 1 ভূমি সাপেক্ষে একৰ ঘাতাংক ইফালে ওলাইছে 1 নম্বৰত ওলাইছে 7 ইফালে ওলাইছে 2 নম্বৰত ওলাইছে 9 তাৰ মানে 7 ইকুৱেল টু 9 ইয়াতে লগ 1 বেস 1 ইয়াতে লগ একৰ বেস একৰ ভূমি 1 9 তেনেহ'লে 7 ইকুৱেল টু 9 কি অসম এইটো হ'ব পাৰে জানো এই অসম্ভৱ এইটো হ'ব নোৱাৰে সেইকাৰণে আমি কেতিয়াও ভূমি এক নধৰো এতিয়া ঘাতাংকৰ ভূমিটো ভূমি আমাৰ ভালকৈ জানিব লাগিব আমি কি ল'ম আমি তোমাৰ চেপ্টাৰত আমাৰ যোনটো চেপ্টাৰ নম্বৰ 5 ক্লাছ 10ত আছে তাত আমি ঘাতাংকৰ ভূমি কি লৈ কৰিম বা সচৰাচৰ কিদৰে ব্যৱহাৰিক ক্ষেত্ৰত কিদৰে ঘাতাংক বা কি লোৱা হয় ঘাতাংকৰ ভূমি সেইখিনি বিষয়ে আমি অলপ চাই লওঁ আচ্ছা ঘাতাংকৰ ভূমি একৰ বাহিৰে আমি ঘাতাংকৰ যিকোনো ভূমি ল'ব পাৰোঁ কিন্তু জন নেপিয়াৰ হ'ল তোমাৰ ঘাতাংকৰ আৱিষ্কাৰত তেওঁ কৈছিলে স্মল ই এটা অপৰিমেয় সংখ্যাটো কি অপৰিমেয় সংখ্যা আৰু ইয়াৰ মানটো হ'ল 2.71282 জন নেপিয়াৰে ই লৈ তেওঁ ঘাতাংক মান উলিয়াইছিল ঘাতাংক ব্যৱহাৰ কৰিছিল আৰু ই লৈ ঘাতাংক ব্যৱহাৰ যি ঘাতাংকৰ প্ৰয়োগ কৰা হয় তাক কোৱা হয় তোমাৰ স্বাভাৱিক ঘাতাংক স্বাভাৱিক ঘাতাংক কি থাকিব ই থাকিব বেসটো কি থাকিব মানে ভূমি থাকিব ই আচ্ছা এতিয়া জন নেপিয়াৰে ই লৈ কৰিছিল তাৰ পাছত হেনৰি ব্ৰিগছে কি কৰিলে তেওঁ ভূমি ল'লে তেওঁ সেইটোৱে চলি আছে এতিয়ালৈকে ভূমি লৈ
তেওঁ ঘাতাংকৰ ব্যৱহাৰ কৰিব আৰম্ভ কৰিলে। দ ভূমিলৈ ঘাতাংক কোৱা হয়, দ ভূমি থকা ঘাতাংকক কোৱা হয় সাধাৰণ ঘাতাংক। দ ভূমি থকা ঘাতাংকক কোৱা হয় সাধাৰণ ঘাতাংক। মেইন কথাখিনি তোমালোকক পইণ্টখিনি মই দি আছোঁ আৰু বাকী কৰিবলৈ একদম সহজ ঘাতাংকৰ চেপ্টাৰটো। ঠিক আছে, এতিয়া আমি পূৰ্ণক আৰু অংশৰ বিষয়ে চাম। এটা সংখ্যাৰ লগাৰিথম লগ মানে ঘাতাংক কি থাকে, পূৰ্ণক আৰু অংশক থাকে। তোমালোকে মই দেখাই দিম কিদৰে থাকে, কি থাকে, কেনেকৈ থাকে। তোমালোকে চেপ্টাৰ 5ৰ এক্সাৰচাইজত তোমালোকে প্ৰথমতে পাবা 1 নম্বৰ কুৱেশ্যনত যে পূৰ্ণক ওলোৱা, লগ ইমান আছে দিয়া আছে, এই পূৰ্ণক কিমান। এইটো 1 মাৰ্কৰ এনেকুৱা কুৱেশ্যন থাকেই, প্ৰত্যেক বছৰে দিয়া থাকে। তোমাৰ MCQ থাকিব প্ৰথম কুৱেশ্যন, প্ৰথম ফালে 1 নম্বৰ কুৱেশ্যনৰ পৰাই থাকে, প্ৰথম ফালে থাকে 1 মাৰ্কৰ। MCQ দিয়া থাকিব, 4টা অপশ্যন দিয়া থাকিব, তাৰে পৰা তোমালোকে দিয়া দিবা, দেখিলে গম পাবা পূৰ্ণ কিমান হ'ব। ঠিক আছে, এতিয়া ধৰা আমি এটা সংখ্যা ল'লোঁ x = m × 10⁻n। ইয়াত n টো কি, n টো হ'ল এটা অখণ্ড সংখ্যা, অখণ্ড সংখ্যা। আৰু m হ'ল, m ৰ মানটো হ'ব, m থাকিব তোমাৰ 10তকৈ সৰু আৰু 1তকৈ ডাঙৰ বা 1ৰ সমান। ঠিক আছে, m হ'ল 10তকৈ সৰু আৰু 1তকৈ ডাঙৰ বা 1তকৈ সমান। এতিয়া আমি এটা কুৱেশ্যন এটা লওঁ। এনেকুৱা টাইপত থাকিলে ধৰা log 52.84 এনেকুৱা আছে। আমি এইটো কিদৰে লিখিম, log ঠিক আছে, ইয়াত চোৱা পইণ্ট, দুটা সংখ্যাৰ পাছত পইণ্ট আছে, দুটা অংকৰ পাছত পইণ্ট আছে, 52ৰ পাছত পইণ্ট আছে। আমি কি কৰিব লাগিব, পইণ্টটো এই আগফালে আনিব লাগিব, এটা ঘৰ আগফালে আনিব লাগিব। কাৰণ m টো কি, m হ'ল 1ৰ সমান বা 1তকৈ ডাঙৰ আৰু 10তকৈ সৰু। তেনেহ'লে এইটো 10তকৈ ডাঙৰ আছে, আমাক ইয়াত 10তকৈ সৰু কৰিব লাগিব। এই কৰিলোঁ আৰু এইটো কি কৰিলোঁ, 10⁻⁻1 কৰিলে হ'ব। 10⁻1 একেই হ'ব, -1 দিয়াৰ লগে লগে একেই হ'ব, মানে 1/10। 1/10 হ'লে কি হ'ব, 1/10 হ'লে কি, 10 দি ডিভাইড কৰিলে এইটো কি হ'ব, পইণ্টটো ইয়াত আহি যাব। নহয় 1 to the power আমাৰ কি কৰিলোঁ, -1 নহয় 10, এটা দহৰে আমাৰ কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। দহৰে আমি পূৰণ কৰিম, কৰিলে কি হ'ব, পইণ্টটো কি ইয়াত আহিব। ঠিক আছে, এটা অলপ ভুল হৈছিলে, চাই ল'বা। এতিয়া কনফিউশ্যন ক্লিয়াৰ আছে যে log 52.84 মানে কি, আমি কি লিখিব পাৰোঁ, log 5.24 কৰিলে কি কৰিব লাগিব, 10ৰে সমান পূৰণ কৰিব লাগিব, তেতিয়াহে সমান থাকিব লাগিব। চোৱা, 10ৰে পূৰণ কৰিলে পইণ্টটো কি এই 2লৈকে, 2টোৰ পাছত আহি যাব, তেনে 58.84 থাকে, এইফালে 58.84 থাকে, সমান। আৰু এইটো আমি কিয় কৰিলোঁ, আমি এইটো কৰাৰ কাৰণটো হ'ল m কি হ'ব লাগে, m সদায় 10 আৰু 1ৰ মাজত থাকিব, মানে 10তকৈ সৰু আৰু 1তকৈ ডাঙৰ বা 1ৰ সমান হ'ল। এতিয়া আমি ঠিক কৰি লওঁ। পূৰণ থাকিলে কি হয়,
লগত ক্ষেত্ৰত যদি দুটা সংখ্যাৰ পূৰণ থাকে তেতিয়া আমি কেনেকৈ কিদৰে লিখোঁ যোগ হৈ যায় নহয় জানো লগ এইটো আগতে লিখোঁ লগ 10 to the power 1 plus log 5.284 তাৰমানে কি হ'ল ইয়াত পূৰণ আছে সেইকাৰণে আমি কি কৰিলোঁ কি হ'ব ফৰ্মুলা মতে যোগ হ'ব log 10 to the power 1 যোগ log 5.284 এতিয়া চোৱা 8 টো আগতে আহিব আগত log 10 মানে কিমান log 10 হ'ব 1 plus log 5.284 এইটো কি হ'ল তেনেহ'লে এইটো কি ধৰণে হ'ল এইটো হ'ল তোমাৰ m অখণ্ড সংখ্যা প্লাছ এইটো কি হ'ল এতিয়া কি হ'ল log m ঠিক আছে এইটো এই ধৰণে আমি লৈ আহিম n প্লাছ log m অখণ্ড সংখ্যা আৰু m টো হ'ল m টো কি হ'ল একতকে ডাঙৰ আৰু দহতকে সৰু এই যে অখণ্ড সংখ্যাটো ওলাইছে এইটোক আমি কম পূৰ্ণ আৰু ইয়াৰ পৰা আমাৰ কি ওলাই যাব অংক কি ওলাব অংক চাই এতিয়া আমাৰ চেপ্টাৰত এইটো চেপ্টাৰত কুৱেশ্যন কিদৰে থাকিব এক নম্বৰ কুৱেশ্যন দিয়া আছে যে তলৰ ঘাতাংকবোৰৰ পূৰ্ণক লিখা তলৰ ঘাতাংকবোৰৰ পূৰ্ণক লিখা ইয়াত মই কুৱেশ্যনবোৰ এইবোৰ যি লৈছোঁ এইবোৰ মই বহীৰ কিতাপৰ পৰা লোৱা নাই কিতাপত দিয়াখিনি তোমালোকে কৰিবা সেই ধৰণৰে কিছুমান মই মোটামুটি চবেই ধৰিছোঁ এই কি কেনেকৈ কৰিব লাগে পূৰ্ণ কৰিব লাগে মই দেখাই আছোঁ এইটোৰ পূৰ্ণকটো কি হ'ব এতিয়া চোৱা যদি দশমিকৰ আগত সংখ্যা থাকে শূন্যক বাদ দি শূন্য থাকিলে বেলেগ কথা হ'ব এই এনেকুৱা ইয়াত শূন্য 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 আছে শূন্য 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 যদি নাথাকে বেলেগ সংখ্যা থাকে তেতিয়াহ'লে আমি পূৰ্ণক কিদৰে উলিয়াম ইয়াত দশমিকৰ পাছত কেইটা অংক আছে দশমিকৰ আগত এটা অংক আছে লিখিবা এটা আৰু কি কৰিবা -1 দশমিকৰ আগত অংক যিমানটা থাকিব সেইটো লিখি এই সংখ্যাটো এই অংকত যদি এটা থাকে এটা লিখিলা লিখি আকৌ 1 মাইনাছ কৰিব লাগিব কিমান হ'ব 0 ইয়াৰ পূৰ্ণ হ'ব 0 আচ্ছা ইয়াত চোৱা দশমিকৰ আগত কেইটা অংক আছে দুটা লিখিলা দুটাৰ পৰা 1 বিয়োগ কৰিলা কিমান হ'ল 1 পূৰ্ণ কিমান হ'ব 1 ইয়াত চোৱা কেইটা আছে দশমিকৰ আগত আছে তিনিটা 3 - 1 = 2 পূৰ্ণ হ'ব 2 ইয়াত চোৱা দশমিকৰ আগত কেইটা অংক আছে 4টা 4ৰ পৰা 1 বিয়োগ কৰিলা 3 হ'ল পূৰ্ণ ইয়াত চোৱা দশমিক ক'ত আছে এই 6ৰ পাছত আছে নাই মানে 6ৰ পাছত থাকে তো কেইটা আছে ইয়াত অংক আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা 5 লিখি 1 বিয়োগ কৰি দিবা কিমান হ'ব 4 পূৰ্ণ হ'ল 4 তোমালোকক উত্তৰ যেতিয়া লিখিবা এইদৰে নিলিখা এইখিনি মই লিখিছোঁ যে তোমালোকক বুজাবৰ কাৰণে লিখিছোঁ তোমালোকে এইদৰে নিলিখিবা তোমালোকে লিখিবা ধৰা এইটো log 2.7856 পূৰ্ণ হ'ল 0 এইদৰে শূন্য হ'ল শূন্য এইদৰে লিখিবা ইকুৱেল টু কেতিয়াও লিখিবা এই পূৰ্ণক ইকুৱেল টু এই লগাৰিথমৰ ভেলুটো এই লগাৰিথম ইকুৱেল টু কেতিয়াও 2 নহয় 1 নহয় ইয়াৰ পূৰ্ণকে হ'ল 1 তো এইখানে পূৰ্ণক লিখিব লাগিব ইকুৱেল টু বা আস্থান দি কেতিয়াও লিখিবা এইটো মই তোমালোকক বুজাবৰ কাৰণে কৰি দিছোঁ এইদৰে কিন্তু লিখাৰ টাইমত এইদৰে লিখিবা log 2. এতেকে এনেকৈ লিখিবা এতেকে log 2.7856 ৰ পূৰ্ণক হ'ল 0 এতিয়া কিছু এতিয়া দশমিকৰ আগত কোনো অংক নাই দশমিকৰ আগত কোনো অংক নাই কোনো অংক নাথাকিলে কি হ'ব অংক নাই মানে শূন্য থকা নথকা একই কথা শূন্য নাথাকে শূন্য
থকা দি নহয় বেলেগ অংক নাই তেনেহ'লে আমি কি কৰিম আমি চাম দশমিকৰ পাছত কি আছে দশমিকৰ পাছত 2 আছে দশমিকৰ পাছত কিবা শূন্য আছে নে আমাৰ চাব লাগিব দশমিকৰ পাছত শূন্য আছে নে নাই দশমিকৰ পাছত আৰু 2 ৰ মাজত দশমিক আৰু শূন্য আছে নে যদি নাই কি লিখিবা নাই যদি শূন্য আৰু +1 কৰিবা পূৰ্ণ হ'ব 1 এতিয়া এইটো চোৱা দশমিকৰ আগত কোনো অংক নাই কোনো সংখ্যা নাই তো দশমিকৰ পাছত চোৱা শূন্য কেটা আছে দশমিকৰ পাছত আমি দেখিছো যে 2 আৰু দশমিকৰ মাজত এটা শূন্য আছে তাহলে 1 লিখিবা +1 2 পূৰ্ণ হ'ব 2 ইয়াত দশমিক আৰু 2 ৰ মাজত চোৱা কেটা শূন্য আছে দুটা দুটা লিখিলা +1 3 ইয়াত চোৱা দশমিক আৰু 2 ৰ মাজত কেটা শূন্য আছে তিনিটা 3 + 1 4 পূৰ্ণ হ'ল ইয়াত 1 প্ৰথমটো 2 3 4 তাৰ মানে আমি কি দেখিলো দেখা পালো যে যদি দশমিকৰ আগত শূন্য এৰি বা শূন্য নাথাকে বেলেগ অংক থাকে তেতিয়াহ'লে আমি তাৰ পৰা কি কৰিম যিমানটা থাকে সেইটো লিখি 1 বিয়োগ কৰিম দশমিকৰ আগত যদি কিবা অংক থাকে ইমানটা অংক থাকে দুটা আছে আমি 1 বিয়োগ কৰিলো দশমিকৰ আগত তিনটা আছে আমি 3 লিখি 1 বিয়োগ কৰিলো 2 পূৰ্ণ পালো এইদৰে আৰু যদি দশমিকৰ আগত কোনো অংক নাই যেনে 1 2 3 4 5 9 নাই এইদৰে নাই এইদৰে যেনেকুৱা আছে তেনেকুৱা নাই তেতিয়াহ'লে আমি কি চাম দশমিকৰ পাছত কি আছে দশমিকৰ পাছত কেটা শূন্য আছে ঠিক দশমিকৰ লগত লাগি থকা কেটা দশমিকৰ নেক্সটতে কেটা শূন্য আছে যদি নাই ইয়াত চোৱা দশমিকৰ ঠিক নেক্সটতে 2 আছে শূন্য নাই এইকাৰণে আমি কি লিখিলো একোৱে নাই শূন্য নাই তাৰমানে নাই মানে কি শূন্য +1 1 হ'ল দশমিকৰ পাছত ইয়াত চোৱা এইটো সেকেন্ডটো কি এটা শূন্য আছে তো 1 + 1 1 + 1 2 ইয়াত কেটা শূন্য আছে দশমিকৰ পাছত দুটা 1 2 আৰু 1 যোগ কৰি 3 ইয়াত চোৱা লাষ্টটো দশমিকৰ পাছত কেটা শূন্য আছে তিনটা 3 আৰু 1 4 4 হ'ল তোমাৰ পূৰ্ণ এইদৰে এটা পূৰ্ণকৰ তোমালোকৰ কোনো প্ৰবলেম নাই এইটো ভিডিঅ'ত তোমালোকে পাই গ'ল আৰু পূৰ্ণ কৰিব পাৰিবা পূৰ্ণ খুব জৰুৰী বস্তু জৰুৰী লাগিবই পূৰ্ণ তাৰপিছত নেক্সট ভিডিঅ'ত 2 নম্বৰ ভিডিঅ'টো মই দি দিম তোমালোকে একেলগে দিম দুইটা ভিডিঅ' তাতে তোমালোকে মই কৰি দিম কিছুমান এক্সাৰসাইজৰ 2 নম্বৰ 3 নম্বৰ এনেকুৱা কৰি দিম সেইখিনি তোমালোকে চাবা ভালকে চাই কৰিবা আৰু একদম সহজ তোমালোকৰ চেপ্টাৰটো মানে শেষে হ'ল আৰু পাৰিবা তোমালোকে নিজে কৰিবলৈ গোটেইখিনি ইয়াতে মই সামৰো এতিয়া